নেতা কোনা তিতু ফলা চিঞৰ দিছো নাইকিয়া কৰে ৰাতিপুৱাই খুৰি দেখোন তই লালি যে কি হ'ল কথাখিনি ভিতৰত কবি মই দুৱাখন খুলি আহো ইয়াতে বচোন ব কথাখিনি কচোন কি হ'ল তই আচল ঘটনাটো একদম শান্তিত তই বুজাই কচোন কবিৰাজৰ ওচৰৰ পৰা বাদাল আনিবলৈ যায় আৰু নয়নে ডক্টৰৰ ওচৰলৈ যায় বলচোন বল শুনিছ এফালে বাপে এফালে পুতেক মাজতে মৰিছো মই তই মোক এই ভৰসা নেত্ৰ কিবা এটা কৰ তইতো জানই তই একদম চিন্তা নকৰিবি মই আছো নহয় মই চব কেছ একদম নৰ্মেল কৰি দিম তই এটা কাম কৰ তই আগবাঢ়ি যা মই সাউতকৈ গাটো ধুই মই গৈ আছো তই যা পাৰিম সমাধা কৰিব পাৰিম বুলি ভাবিয়েইতো তই মোৰ ওচৰলৈ আহিছ কত ডাঙৰ ডাঙৰ কেছ মই হেণ্ডেল কৰিলোঁ তই এতিয়া যা মই টিউবৱেলৰ পৰা মুখ ধুই থাকোঁতেই এই টেটু ফলা চিঞৰ শুনিয়ে মই ভাবিলোঁ কিবা এটা কেছ হ'ল এতিয়া তই যা মই গৈ আছো তই চিন্তা নকৰিবি যাম মই গাটো ধুই গৈ আছো তই যা বা গায়ননে খুৰী দেখোন ৰাতিপুৱাই মানুহজনী কিয় আহিছিল দাদা এই ঘৰুৱা কেছ আৰু সেই কেছটো তেতিয়া মই নগ'লে বোলে চেটেল নহয় বুজিছা তুমি এটা কাম কৰচোন এই সাউতকৈ তুমি চাহকাপ দিয়া মই সেই গাটো ধুই আহি চাহকাপ খাই যাওঁ এই ঘৰুৱা কেছটো সমাধান কৰিলে ঘৰ চলাবলৈ পইচা পাবনে মই গোটেই ঘৰখন সাৰিহে চাহ বনাব পাৰিম মানুহে মেচিনাৰী বস্তু নহয় নহয় মোৰ বডিটোৱে কি ৰেষ্ট ইমান নকৰে সপ্তাহৰ মূৰত কি মোৰ আউটিং কৰিব মন নাযায় মোৰ কি এটা লাইফ ষ্টাইল নাই সদায় কি হাতত জাৰলৈ মই খাই খাই থাকিম সকলোৰে বাবে কুকিং কৰিম কোনোবা দিনা সুইচাইড এটেম্প কৰিম ধুন শুনাচোন মায়ে শুনিলে থব সদায় শুনি থাকো কাৰণেহে কৈছো ধেত আকৰিজনী মই জীয়াই থকাটো এহেঁতে কোনেও নিবিচাৰে ময়ো কাৰো কথা চিন্তা নকৰো মৰিমতো মৰিমেই গোটেই মাটি সম্পত্তি ৰাইজৰ নামত লিখি থৈ যাম জীয়াই থকা মানুহটোৰ সন্মুখতে কোনোবাই শ্ৰাদ্ধৰ লিষ্ট বনাই নেকি হা আপুনি আৰু খুৰা কিনো একেটা কথাতে লাগি আছে খুৰীয়ে আপোনাৰ মনটো ভাল লগাবলৈহে কমেডি কৰিছিল কমেডি নমৰা মানুহটোৰ শ্ৰাদ্ধৰ লিষ্ট বনোৱা সেইটো কেনেকুৱা কমেডি মই জীয়াই থকাটো এহেঁতে নিবিচাৰে আপুনি জীয়াই থকাটো নিবিচৰা হ'লে এই নয়নে গোটেই ৰাতি টোপনি ক্ষতি কৰি লাইনত থাকি আপোনাৰ এই ঔষধৰ লিষ্টখন আনেনে হা এই লিষ্ট মানে বুজা নাই পণ ৰ'ব মই দেখুৱাই দিছোঁ এইখন দেখিছে এইখন চাওক এইখন ফাটি চাটি শেষ হৈ গৈছে এইখন দেখিছা নাই কালাৰো একদম য়েল্ল' কালাৰ বেমাৰী কালাৰ দেখিছে বুজি পালে এতিয়া কওক কিবা লাগেনে মানুহৰ ভিৰৰ বাবেহে আগতীয়াকৈ কুপন ল'ব লাগে এতিয়া কুপন পালোঁ যেতিয়া প্ৰভুৰ ওচৰলৈ গৈ ফটক কৰে আপোনাৰ ঔষধ ভাগ এক নম্বৰতে গৈ লৈ আহিবগৈ পাৰিম এইটোৱেই মেইন বস্তু কিন্তু বল 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 সেই বাকী গোটেই ৰাতিটো এই তোৰ দেউতাৰ বাবে টোপনি ক্ষতি কৰিছ হা সন্তান হ'ব লাগে এনেকুৱা খুৰা ভাগ্যৰ বলতহে এনেকুৱা ল'ৰা পাইছে লাখুমেক খুৰীও তুলিলি কিন্তু তই এটা দেই এক নম্বৰ খুৰা যাওঁ দিয়ক এই নয়নে বুক কৰি থৈছে যেতিয়া
আজি গধূলিলৈকে পাই যাব। একেলগেনো লৈ নাহিলি কিয়? এই চাপ্লাই নাই নহয়, মুম্বাইৰ পৰা সিপা আহি আছে, আজি আহি পাবহিহে। কুপন আছে যেতিয়া টেনশ্যন ল'ব নালাগে নহয়। আগতে বুক কৰা মালৰ টেনশ্যন নাথাকে, বুক নকৰা মালৰহে টেনশ্যন থাকে, বুজিলে? খুৰী আহো দে, ব'ল ব'লক। তুমি আনি আছা হয়, কিন্তু মই শিপা চিপাবিলাক বিশ্বাস নকৰোঁ বুজিছা। মই সেইবিলাক বিশ্বাস কৰোঁ। পইচা কেতিয়াবা বিশ্বাস নকৰা বস্তুটো বিশ্বাস কৰিব লাগে আপোনজনৰ ভালৰ কাৰণে। এতিয়া ব'ল ব'লা। হে এইটো তোমাৰ আমাৰ নেত্ৰ আৰু সেই গায়নৰ পুতেকটো নহয়নে? হয়তো। বাবাৰ ওচৰলৈ যাই হ'বলা। প্ৰসাদ আনিবলৈ ছোৱালী পাবৰ বাবে সেই প্ৰসাদ আনিবলৈ যায়। হেৰা প্ৰসাদে জানো তোমাৰ সেই যৌৱনটো ঘূৰাই আনি দিব পাৰিব? নোৱাৰে নোৱাৰে। আতৈ খুৰা ডিগুদা ক'ৰ পৰা? বাবাৰ ওচৰৰ পৰা 3 দিন 3 ৰাতি তোমাৰ কষ্ট কৰি এই প্ৰসাদ ভাগ গোটাই আনিছো আৰু দেহা একেবাৰে শেষ। পিছে তহঁত বা কলৈ? আমিও সেই পিংকুৰ ওচৰলৈ যাওঁ। কি কলি? পিংকু সি এতিয়া সেই সোণৰ বেপাৰী হৈ থকা নাই নহয়, দেৱতাৰ অংশ। বাবা পিংকু তহঁতে আজি লাইন পাতিলে এদিন 2 দিন 3 দিন খাটাং লাগিব। ঠিক মানে শনিবাৰ মানেহে পাবিগে আৰু। তাতে আকৌ শনি বাৰটো বেয়া। পিছে আতৈ খুৰা মই আকৌ সেই MLA পৰা লিখাই লৈছোঁ নহয়, সিও দৰকাৰ নাই, 1 নম্বৰত পাম। নেপায় এনেকুৱা সেই ধৰ্মৰ কামত ৰাজনীতিৰ আশ্ৰয় ল'ব নেপায়, ফলটো নেপায়। আমাক ফল নালাগে নহয় খুৰা, গছৰ শিপাহে লাগে। তহঁতক কথা কোৱাই ভুল, ডাঙৰক ঠাট্টা কৰ। ব'লা ইহঁতৰ লগত চুপতি মাৰি থাকি লাভ নাই। ব'লক। নেত্ৰদা, এই আতৈ খুৰাটো ইমান পুতুকীয়া কিয় বাৰু? বাদ দেও, সকলোৰে স্বভাৱ নিজৰ নিজৰ। দৰৱ নাপামগৈ, ব'ল। কিন্তু মোক বিশ্বাস কৰতো, ব'ল বাদ দে সিহঁতক। বেঙেনাত পোক কিয় লাগে? পোকত বেঙেনা লাগে নে বেঙেনাত পোক লাগে? ইয়াৰ পৰীক্ষা আমি কৰিছোঁ। এতিয়া চোৱা, বেঙেনা এটা ফল, ব্ৰিঞ্জল। ঐ নেত্ৰদা, এইফালে আছোন। আজি মোৰ ৰিচাৰ্চৰ ঐতিহাসিক দিন। বহা। 3টাকৈ গিনিপিগ মোৰ ৰিচাৰ্চ লেবত। কোন? গোস্বামী দা, আপোনাৰ এই ৰিচাৰ্চৰ বিষয়বস্তুবিলাক ইমান খেলি মেলি কিয়? খেলি মেলি ক'ত নাই। ভোট কেন্দ্ৰত খেলি মেলি, মন্ত্ৰীসভাত খেলি মেলি, সেইকাৰণে মোৰ ৰিচাৰ্চৰ ছাবজেক্টটোৱেই খেলি মেলি। মই বেঙেনাৰ গুটি পচাই নাৰিকলৰ সৃষ্টি কৰিম। আৰু নাৰিকল পচাই আপুনি কি সৃষ্টি কৰিব? তই মোৰ মগজৰ দুৱাৰ খুলি দিলি। মই নাৰিকল পচাই চন্দ্ৰ সূৰ্য সৃষ্টি কৰিম। মোৰ ৰিচাৰ্চৰ নতুন আৱিষ্কাৰ আছে। তহঁতক প্ৰতিটো বস্তু তন্নকৈ দেখুৱাম। ধৈৰ্য। মানুহজনীৰ বাবে পিংকু বাবাৰ পৰা ঔষধ আনিবলৈ গৈছিলো। সৌ আছা, ঔষধৰ গতি কি কৰিলে, ফালি চিৰি সকলো শেষ। কলৈ?